Good morning friends, কি খবৰ? নিশ্চয় ভালে আছে। আমি বাৰু ভালে আছো। আজি আমি আছো মা ঘৰত ফুৰিবলৈ আহিছো ন, মামা ঘৰত ন। ভাবিছে ভিডিঅ' এটা বনাও আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিও। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। চাই থাকক দেই, স্কিপ নকৰাকৈ। হাজনা দিছে মা ভাগিন মজা বৰষুণত ভিজি আছে ন। বৰষুণ দিছে অলপ অলপকৈ। হা বৰষুণ নাই দিয়া, অলপ অলপ দি আছে। এনেকুৱা কৰি আছে মুখখন চাগত। আজি দুধ কচুৱে আৰু হাঁহ মাংসই বনাম। ভাল ৰেচিপি এটা। আৰু এটা লাগিছিলে নেকি? এই হৈ যাব, হ'ব নেবি তহঁতি কচু থৰি নেবি। কি পিচিছ হে? হাঁহ মাংস দিবলৈ ইয়াত জলকীয়া, ৰচুন, আদা আৰু পাঁচফোৰণ গোটেই মছলা মছলি আছে আৰু ইয়াত। ঠিকে আছে দে। আৰু এয়া কচু থুৰি। দুধ কচু এয়া মজা লাগিব ন? বহুত ভাল লাগে খাবলৈ। বনাচোন বাৰু, কেনেকা লাগে খাই চাম। বনাই খাই চাবি দেই এবাৰ। আৰু ৰেচিপিটো ভাল লাগিলে কমেণ্টত জনাব নাপাহৰিব। এইফালে হাঁহ মাংসখিনি লৈ ল'লোঁ, ধুই মেলি বাতি এটাত আধা থৈ দিছিলোঁ। আৰু কেৰাহী গৰম হৈ আছে, তেজপাত দি দিলোঁ, পিঁয়াজ দি দিলোঁ আৰু জলকীয়া, নহৰু, আদা পিচি দিছিলোঁ। তেলত মানে দি দিলোঁ। চবৰে বেলেগ বেলেগ, কিছুমান আধা সিজাৰ পিছত দিয়ে, কিছুমান সিজাৰ পিছত দিয়ে, কিছুমান তেলত দিয়ে। যিকোনো সেইটোৱে দিব পাৰে আৰু মই তেলত দি দিলোঁ আজি। তেলত দিয়াৰ লগতে কি হয়, ৰচুনৰ গোন্ধটো বহুত ধুনীয়াকৈ ওলাই যায়, বহুত ভাল লাগে, চেণ্ট আহে। দি দিলোঁ মই পাঁচফোৰণ একেলগে পিচি লৈ দিছিলোঁ, দি দিলোঁ। এইখিনি মাংসখিনি বুলি চবেই জানে বনাবলৈ, বাৰু নকওঁ আৰু এইখিনি। মাংসখিনি দি দিলোঁ দেই। আৰু এইকেইদিন মানে কি, এতিয়া হাঁহ মানে বহুত তেল হৈছে খাবলৈ। এতিয়া নতুন ধানো ওলাবহি আৰু নতুন ধানৰ সময়তো বহুত তেল হয় খাবলৈ। আৰু নতুন ধান খাব পায় যেতিয়া মানে তেল বহুত ওলাই। চব কিমান তেল ওলাইছে। হাঁহ মাংস খাবলৈও বহুত ভাল হৈ আহে আঘোণ কাতি মাহৰ পৰা। আৰু তেলে তেল, হালধি নিমখ দি কৰি হৈ গ'ল। এই চব কি ধুনীয়া হৈ আহিছে। আৰু এই দুধ কচুখিনি সৰু সৰুকৈ কাটি লৈছিলোঁ যে, এইখিনি দিবলৈ হৈ গ'ল, মই দি দিলোঁ। দুধ কচু ঠাইৰ লগত মাংস খাবলৈ ভাল লাগে, গাহৰি মাংসটো দি খাবচোন। আৰু মই আজি হাঁহ মাংস দি দিলোঁ, খাবলৈ বহুত ভাল হয়। আৰু খাইছিলোঁ, খাই হোৱাৰ পিছত মই এডিটিং কৰিছিলোঁ, বহুত ধুনীয়া হৈছে, দেখোন টেষ্টি হৈছে। চবেই কৈছে খাবলৈ বহুত ভাল হৈছে দেই বুলি। আজিহে খাই পাইছোঁ বুলি কৈছে দুধ কচু ঠাইৰ লগত, কিন্তু খাবলৈ বহুত ভাল হয়। আপোনালোকে খাই চাব, যদি খোৱা নাই, যদি খাই পাইছে তেওঁলোকে জানিব। এই চক হৈছেহি আৰু বহুত ধোঁৱা ওলাইছে। কেঁচা খৰি মানে কি, বৰষুণ দি আছে এইকেইদিন, খৰিবিলাক অলপ সেমেকা হৈ আছে। আৰু এয়া মাহঁতৰ হাঁহখিনি চব লাইন লাইন হৈ আছে। হাঁহ বহুত হাঁহ। আৰু এই পাপা আৰু মায়ে গাখীৰ খীৰাই আছে, গৰু গাখীৰ। আৰু ভাইটি, ডাঙৰ ভাইটি খাই ল'লো জনী আমাৰ মাম্মী খাই দে ফালে মাম্মী। হাঁহখিনি গোটেই আগুৰি লৈছে, ইয়াত যিমান দানা খাব পালোঁ।